ঘটনাটো আজি ৰাতিপুৱা আপোনাৰ 10টা চাৰে 10টামান বজাত আমাৰ লেকাইত গাঁৱৰ পৰা বিস্কুট দি কাৰণে এটি চুৰকেইটা ছাগলী উঠাই আছিলে। তাৰপিছত আমাৰ গাঁৱৰ ল'ৰাকেইটা চাই পায়, তাৰপিছত খেদি আহে। তাত ঠাকুৰথান তিনিআলিত ল'ৰাকেইটা গাড়ীখন তাকে তাত ছাগলী পোৱা যায়। তাৰপিছত চুৰকেইটাক ঘনীয়াত চুৰ হৈ আছে, আজি নহয়, এই ঠাকুৰথান তিনিআলিৰ পৰা ৰাতি 11টা 12টামান বজাত গৰু লৈ যাব, ছাগলী লৈ যাব, একদম দিনত পোহতেৰে এইটো ঘটনা কৰিছে। সেইকাৰণে প্ৰশাসনক কি কৰিব? দিনততো আমি ভাবিছোঁ কোনোবা VIP গাড়ী আহিছে, এনেকুৱা গাড়ীখন লৈ আহিছে VIP গাড়ী নিচিনা, কোনো গমেই নাপায় যিটো গাড়ী চুৰ গাড়ী হয় ন, আলহী কোনোবা আহিছে গাঁওখনত, এনেকুৱা মানুহে ভাবে ন গাড়ীখন লৈ আহিছে গাঁৱত আলহী চালহী আহিছে। বাকী এইটো বৰ দুখৰ কথা। আৰু এনেকুৱা হ'ল এনেকুৱা ঘটনা ইয়াত হৈ আছে। দিনতো চুৰ, ৰাতিও আপোনাৰ এই ঠাকুৰখন তিনিআলিৰ পৰা 11টা 12টা ৰাতি চুৰ কৰি গৰু লৈ যাব, এনেকুৱা গাড়ী লৈ আহে যেনেকুৱা মানুহে ধৰিব। এতিয়া দিনত কোনে গম পায় যে এনেকুৱা ঘটনা এটা হ'ব আমাৰ ঠাকুৰখন তিনিআলিত যে চুৰ কৰি লৈ যাব। আৰু সেইকাৰণে প্ৰশাসনক আমি অনুৰোধ কৰোঁ যে এই চুৰকেইটাক নাকি কৰিব লাগে আৰু সিহঁতক শাস্তি দিব লাগে, আৰু সিহঁতক জল্দি জামিন হ'ব নালাগে। বিশেষভাৱে আমি খবৰ পাইছোঁ চোৰকেইজনৰ ওচৰত ছাগলী সহ মানে ড্ৰাগছৰ কণ্টেইনাৰ ওলাইছে বুলি আমি খবৰ পাইছোঁ। কণ্টেইনাৰ এটা পোৱা গৈছে, ইমানটো সৰু টেমা, এইটো মিনা থানা IC মহোদয়ক দিয়া গৈছে। আৰু লগতে এটি ড্ৰাগছ খাই ল'ৰাকেইটা, আৰু ড্ৰাগছ খোৱাৰ কাৰণে সেইটো ব্যৱসায় কৰিব নামিছে নেকি। যে দিনত চাওকচোন ইমান সাহস ইমান কৰিছে যে গাঁৱৰ পৰা ছাগলী চুৰ কৰি কাৰণে লৈ যাবলৈ সক্ষম হৈছে। আৰু এইটো এনেকুৱা চুৰ বিস্কুট দি কাৰণে। সেইকাৰণে মই থানা মহোদয় আৰু পুলিচ প্ৰশাসনক অনুৰোধ কৰিম যে এইবোৰ বস্তুকেইটা নিকা বন্ধ হ'ব লাগে। আৰু প্ৰশাসনে কি হ'ব, দিনত কোনোবা গমটো নাপায় যে চুৰ হ'ব বুলি কাৰণে, আৰু এনেকুৱা ঘটনা হ'ব নালাগে। কেলে মানুহে ইমান কষ্টকৈ ছাগলী বা গৰু পুহিছে, আৰু এফালে বানপানীয়ে যিটো নষ্ট কৰিছে, সেইটো কাৰণে বৰ দুখৰ কথা যে এটা মানুহে পুহিছে, পোহা ঘৰটোত এনেকুৱা চুৰ কৰি লৈ গ'লে কি হ'ব? ঘৰত কোনোবা ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিলে নাম লগাই আমুক কৰে। সেইকাৰণে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ যে এইবোৰ চুৰকেইটা শাস্তি দিব লাগিব। সঁচাকৈ আজি কিছু সময়ৰ আগত আমাৰ বকপৰা ফালৰ পৰা এখন গাড়ী আহি আছিলে। গাড়ীখন আহি আমাৰ লেকাই কালিথানৰ সন্মুখত ৰখি ছাগলী এটাক বিস্কুট দিয়া আমাৰ গাঁও স্থানীয় এজন ভাইটিয়ে দেখিলে। দেখাৰ পিছত তেওঁলোকে একো নকৈ সেই গাড়ীখনৰ পিছে পিছে লাহে লাহে আহি আমাৰ ঠাকুৰথানৰ যুৱ সংঘৰ সন্মুখতে গাড়ীখন ৰখালে। গাড়ীখন ৰখোৱাত প্ৰত্যক্ষ কৰিলে যে এখন বিলাসী বাহন আছিলে, আৰু সেই বিলাসী বাহনখনৰ ভিতৰত 6টাকৈ ছাগলী জব্দ কৰিলে। আৰু জব্দ কৰাৰ পিছত যিহেতু আজি আমি এটা কথাই ক'ব বিচাৰোঁ যে আজি এই বিলাসী বাহনসমূহ যিদৰে মানে ছাগলীয়ে হওক বা গৰুৱে হওক, আজি কিছুদিনৰ আগত হয়তো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছিলে যে জকাই ফালেও এখন গাড়ীত গৰু এটা লৈ আহিছিলে। গৰু আনি চুৰকেইটা যেতিয়া গাঁৱৰ ৰাইজে খেদি আহিলে, চুৰকেইটা পলাই গুচি গ'ল। সেই গতিকে মই এটা কথাই ক'ব বিচাৰোঁ যে আজি আমাৰ প্ৰশাসন বিষয়াসকলে যি নাকা চকী যি মানে তেওঁলোকে তালাচী চলায়, সেই তালাচীটো আৰু অলপ বেছিকৈ হ'ব লাগে। কিয়নো আজি আমাৰ গাঁৱৰ ভিতৰুৱা অঞ্চলৰ ৰাইজসকলে গৰুৱে হওক বা ছাগলীয়ে হওক, তেওঁলোকে এটা উপাৰ্জনৰ কাৰণে তেওঁলোকে ঘৰতে পুহি ৰাখে। সেই গতিকে চোৰৰ যি উপদ্ৰৱ হৈছে, এই উপদ্ৰৱসমূহ ঠিক কৰিবলৈ প্ৰশাসনসমূহক এটাই আহ্বান জনাইছোঁ, আপোনালোকে নাকা চকী তালাচী যিটো আপোনালোকে চেক পোষ্ট বহাই আপোনালোকে ভালদৰে কৰক, তেতিয়াহে আমাৰ চুৰবিলাক নাইকিয়া হ'ব বুলি আমি যিহেতু গম পাইছোঁ যে গাড়ীখনত যি 3জনকৈ চোৰৰ ছাগলীৰ সৈতে ড্ৰাগছৰ কণ্টেইনাৰ যিটো ওলাইছে, এই কথাখিনি হয়। এই সময়ত তাতে দেখিব পাইছিলোঁ এটা ড্ৰাগছৰ কণ্টেইনাৰ সৰু টেমা পাইছে। আৰক্ষী বিষয়াসকলে সেইটো জব্দ কৰিলে, তেওঁলোকো আহি পালেহি। মই জনাত ড্ৰাগছত আসক্ত হৈ মেলি কিছুমান ল'ৰাই মানে এনেকুৱা কৰ্ম কৰিবলৈ ধৰিছে।